গুণগান সকলোৱে গাইছে ভাৰতক লৈ এই গুণগান সকলোৱে কৈছে বাহ বাহ ভাৰত কাৰণটো হ'ল অৰ্থনৈতিক বিকাশৰ হাৰ ভাৰতৰ অৰ্থব্যৱস্থাৰ বিকাশৰ হাৰে এই মুহূৰ্তত সমগ্ৰ বিশ্বক চমকিত কৰিছে এই কাৰণেই চমকিত কৰিছে কাৰণ ট্ৰাম্প টেক্সৰ পূৰ্বেই 2025-26 বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত ভাৰতে অভিলেখ সংখ্যক বিকাশৰ হাৰেৰে এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ট্ৰাম্পক যোগ্য প্ৰত্যুত্তৰ দিলে ভাৰতে কথাৰে নহয় কোনো আস্ফালনেৰে নহয় কামেৰে ট্ৰাম্পক প্ৰত্যুত্তৰ দিলে ভাৰতে হয় মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ অৰ্থনীতিক মৃত অৰ্থনীতি হিচাপে অভিহিত কৰিছে ভাৰতৰ অৰ্থনীতি যি সময়ত পৃথিৱীৰ ভিতৰতে বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে ভাৰতে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে আৰু সেই ভাৰতৰ অৰ্থনীতিক মৃত অৰ্থনীতিৰ লগত তুলনা কৰি সৌহিদিনা বিতৰ্ক সৃষ্টি কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু তাৰ মাজতে এতিয়া কামেৰে ভাৰতে অৰ্থব্যৱস্থাৰ বিকাশেৰে তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে অভিলেখ সংখ্যক বিকাশৰ হাৰ 7.8% 7.8% বিকাশৰ হাৰেৰে ভাৰতৰ অৰ্থনীতিৰ এই উত্থানে এই মুহূৰ্তত এক নতুন আশাৰ সঞ্চাৰ বৃদ্ধি কৰিছে এক নতুন জোৱাৰ আনিছে এক নতুন জাগৰণ আনিছে ভাৰতৰ অৰ্থনীতিৰ এই বিকাশৰ হাৰে আমি পুনৰ জনাইছো 2025-26 বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিক অৰ্থাৎ এপ্ৰিল মে জুনৰ এই 3 মাহৰ যেটো বিকাশৰ হাৰ অৰ্থব্যৱস্থাৰ ভাৰতৰ হিয়া হৈছে 7.8% 7.8% ইতিমধ্যে এই সন্দৰ্ভত বিভিন্ন ধৰণৰ পূৰ্বানুমান কৰা হৈছিল বিশেষকৈ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বিশ্ব বেংক IMF এইসমূহ প্ৰতিষ্ঠানে পূৰ্বৰে পৰাই অনুমান কৰিছিল যে প্ৰথম ত্ৰিমাসিকত বিকাশৰ হাৰ 6.5% বা তাৰ আশে-পাশে থকাৰ এটা পূৰ্বানুমান ব্যক্ত কৰিছিল কিন্তু সেই পূৰ্বানুমানকো স্পৰ্শ কৰি আকাশ চুইছে গৈ ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰে হিয়া হৈছে 7.8% ক্ষমা কৰিব এপ্ৰিলৰ পৰা জুন এই ত্ৰিমাসিক প্ৰথমটো ত্ৰিমাসিকত ভাৰতৰ এই অভাৱনীয় বিকাশৰ হাৰে আনকি আমেৰিকা আৰু চীনকে ধৰি বিশ্বৰ বৃহৎ অৰ্থনীতিৰ যিসমূহ দেশ আছে সেই অৰ্থনীতিক দেশসমূহৰ অৰ্থনৈতিক বিকাশতকৈও বেছি ভাৰতৰ এই প্ৰথম ত্ৰিমাসিকৰ বিকাশৰ হাৰ এয়া এটা ভাৰতৰ বাবে এটা বৃহৎ এটা ডাঙৰ এচিভমেন্ট এটা ভাৰতৰ বাবে ডাঙৰ জয় বুলি ক'ব লাগিব বিশেষকৈ আমেৰিকাৰ বিৰুদ্ধে কাৰণ আমেৰিকা আৰু ভাৰতৰ মাজৰ যেটো সম্পৰ্ক সেই সম্পৰ্ক এতিয়া তিতা সম্পৰ্কত পৰিণত হৈছে বন্ধুত্বপূৰ্ণ সম্পৰ্কই এতিয়া শত্ৰুতাৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে ট্ৰাম্পৰ কেতবোৰ হঠকাৰী সিদ্ধান্তই ভাৰত আৰু আমেৰিকাৰ মাজত দূৰত্ব এতিয়া দীঘলীয়া কৰি লৈ গৈছে আৰু তাৰ মাজতে চীন আমেৰিকা বা আমেৰিকা চীনৰ বিকাশৰ হাৰক চেৰ পেলাবলৈ সক্ষম হৈছে 2025-26 বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত ইয়াৰ ভিতৰত কোৱা হৈছে যে বিশেষত নিৰ্মাণ খণ্ড আৰু সাৰ্ভিস সেক্টৰ সেৱা খণ্ডত বিকাশে এই অগ্ৰগতি এটা প্ৰদান কৰিবলৈ সক্ষম হৈছে ভাৰতৰ অৰ্থব্যৱস্থাৰ বিকাশত বৃহৎ লাভজনক হিচাপে এই মুহূৰ্তত পৰিস্থিতি লাভ কৰিছে ভাৰতৰ সাৰ্ভিস সেক্টৰ আৰু ম্যানুফেকচাৰিং সেক্টৰ নিৰ্মাণ খণ্ড আৰু সেৱা খণ্ডই এই অগ্ৰগতি প্ৰদানত বিশেষভাৱে অৰিহণা যোগোৱাৰ কথা ইতিমধ্যে অৰ্থনৈতিক বিশ্লেষকসকলে প্ৰকাশ কৰিছে ক্ষমা কৰিব আমি জনাই আছো আপোনাক যে কি কেনেদৰে ভাৰতে আজি এই ধৰণৰ চমক এটা সৃষ্টি কৰিবলৈ সক্ষম হৈছে যে নেকি অতি শীঘ্ৰেই ভাৰতে বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ'ব বুলি
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ কৰ্ণাটকত এক জনসভাত অংশগ্ৰহণ কৰি সেই কথা, সেই আস্থা, সেই আশাৰ কথা উল্লেখ কৰিছিল আৰু তেনেকুৱাই যেন এটা গতি এই মুহূৰ্তত লাভ কৰিছে ভাৰতৰ অৰ্থনীতিয়ে। ইতিমধ্যে আমি জনাইছো যে কেৱল চহৰেই নহয়, গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰতো বিশেষভাৱে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। জিডিপি মানুহৰ এতিয়া বাঢ়িছে, জিডিপি বঢ়াৰ ফলত এতিয়া এই বিকাশৰ হাৰ দেখিবলৈ পোৱা হৈছে। একেদৰে আমি জনাই আছো যে আমেৰিকাই যি 50% শুল্ক আৰোপ কৰিছে তাৰ প্ৰভাৱ এতিয়া তৃতীয়টো ত্ৰিমাসিকত বা দ্বিতীয়টো ত্ৰিমাসিকত পৰিব নেকি সেই আশংকাও এই মুহূৰ্তত ব্যক্ত কৰা হৈছে আৰু তাৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰতে ইতিমধ্যে বিকল্প চিন্তা চৰ্চা আৰম্ভ কৰিছে। ভবা হৈছিল যে পূৰ্বৰ দৰে 6.3 পৰা 6.8% থাকিব বা 6.3 পৰা 6.8 ভিতৰত বিকাশৰ হাৰ থাকিব বুলি কোৱা হৈছিল, কিন্তু বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পাছতে RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 6.5% ধাৰণা এটা প্ৰদান কৰিছিল। লগতে অন্যান্য যিসমূহ সংস্থা আছে, ইতিমধ্যে আমি উল্লেখ কৰিছো বিশ্ব বেংক, IMF, এই সংস্থা বা এই প্ৰতিষ্ঠানসমূহে 6.5 পৰা 7% অনুমান কৰিছিল ভাৰতৰ অৰ্থনীতিৰ প্ৰথম ত্ৰিমাসিকত বিকাশৰ হাৰ, কিন্তু এই পূৰ্বানুমানক চেৰ পেলাই ভাৰতৰ সেৱা খণ্ড আৰু নিৰ্মাণ খণ্ডৰ অগ্ৰগতিৰে ভাৰতে আজি এনেকুৱা ধৰণৰ এটা স্থিতি লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আমি উল্লেখ কৰিছো যে ট্ৰাম্পৰ যি শুল্ক বোমা বা ট্ৰাম্প টেক্স, এই ট্ৰাম্প টেক্সৰ প্ৰভাৱ এতিয়া এই ত্ৰিমাসিকত পৰিব নেকি, চলিত ত্ৰিমাসিকত পৰিব নেকি বিকাশৰ হাৰত, তাৰ বাবে ইতিমধ্যে বিকল্প চিন্তা কৰা হৈছে। তাৰ বাবে অৰ্থনৈতিক বিশ্লেষকসকলে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে, বিশেষকৈ অৰ্থনৈতিক উপদেষ্টাসকলে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে আৰু এই সময়ছোৱাত মেক ইন ইণ্ডিয়া যি ভাৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে মেক ইন ইণ্ডিয়াৰ ওপৰত, গতিকে ভাৰতত দেশীয়ভাৱে উৎপাদিত সামগ্ৰীৰ ওপৰত বা দেশীয়ভাৱে নিৰ্মাণ কৰা সামগ্ৰীৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব। দেশৰ জনতাই অত্যাধিক হাৰত দেশীয়ভাৱে নিৰ্মাণ কৰা সামগ্ৰী ক্ৰয় কৰিলে এই এটা অৱস্থা দেশৰ অৰ্থনীতি বাহাল থাকিব, সেই কথা ইতিমধ্যে অৰ্থনৈতিক বিশ্লেষক বা উপদেষ্টাসকলে প্ৰকাশ কৰিছে। ক্ষমা কৰিব। একেদৰে আৰু এটা বিষয়ৰ ওপৰত ভাৰতে ইতিমধ্যে গুৰুত্ব প্ৰদান কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 15 আগষ্ট দেশৰ জনতাক সম্বোধন কৰি ইতিমধ্যে দিছে এটা বিশেষ দীপাৱলীৰ উপহাৰ, যি নেকি GSTৰ যি স্লেব আছে সেই স্লেবৰ পৰিৱৰ্তন ঘটোৱা হ'ব। সেই ব্ৰেকেটৰ পৰিৱৰ্তন ঘটাই GSTৰ যি 4টা স্তৰ আছিল সেই 4টা স্তৰৰ 2টা স্তৰ বিলুপ্ত কৰা হ'ব, 2টা স্তৰ বাহাল ৰখা হ'ব। পূৰ্বৰ 5%, 12%, 18% আৰু 28%ৰ পৰিৱৰ্তে এতিয়া 18% আৰু 5%ৰ এই স্লেব দুটা ৰাখিব, যাৰ জৰিয়তে দেশৰ জনতাৰ কৰৰ বোজা তাক সকাহ দিয়াৰ বাবে এই চিন্তা চৰ্চা গ্ৰহণ কৰা হৈছে। ছেপ্টেম্বৰ অক্টোবৰ মাহত এই সন্দৰ্ভত GST কাউন্সিলৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু দীপাৱলীৰ পূৰ্বে দেশৰ জনতাক এই সকাহ প্ৰদান কৰি ট্ৰাম্পৰ যি শুল্ক বোমা আছে তাৰ জোৰা টাপলি কেনেদৰে মাৰিব পাৰি এই বিষয়টো ইতিমধ্যে চিন্তা চৰ্চা কৰি আছে ভাৰত চৰকাৰে। গতিকে এই ক্ষেত্ৰত ভাৰতৰ এই অৰ্থনীতিয়ে স্বাভাৱিকতে সমগ্ৰ বিশ্বক চমকিত কৰিছে আৰু ভাৰতে ইতিমধ্যে ট্ৰাম্পৰ এই ট্ৰাম্প টেক্সক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে বিশ্বত ভাৰতক এক শক্তি হিচাপে উত্থানত সদায় আমেৰিকাই বাধা প্ৰদান কৰি আহিছে বা বিশ্বত ভাৰতৰ যি উত্থান ঘটিছে এটা শক্তি হিচাপে, সেই শক্তিৰ উত্থানক স্বীকৃতি প্ৰদান কৰিব নিবিচাৰে আমেৰিকাই, যাৰ বাবে ভাৰতৰ ওপৰত হকে বিহকে এই অনাহকত শুল্ক বোমা এৰি দিয়া হৈছে, যাৰ বাবে নিজৰ দেশতেই ট্ৰাম্প বৰ্তমান সমালোচিত হৈ আছে। ভাৰতৰ সৈতে এনেকুৱা এটা সম্পৰ্ক, এটা তিক্ততাপূৰ্ণ সম্পৰ্কই আমেৰিকাৰ বিপদ ঘটাব বুলি আমেৰিকাতে এতিয়া ট্ৰাম্পক সমালোচনা কৰিছে বিভিন্নজনে, আৰু তাৰ প্ৰত্যুত্তৰ ভাৰতে এনেদৰে প্ৰথম ত্ৰিমাসিক বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত 7.8% বিকাশেৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আমি জনাই যাম এনেকুৱা প্ৰতিটো খবৰ এই মুহূৰ্তত